ইফালে নতুন দিল্লীত নিৰ্মাণ হ'ব চতুৰ্থটো অসম ভৱন। দ্বাৰকা ছেক্টৰ 17ত নিৰ্মাণ হ'ব এই ভৱনটো। জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত আৰম্ভ হ'ব কাম-কাজ। অসম ভৱনৰ বাবে ভূমি পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু অসম ভৱনৰ ভিতৰতে থাকিব নামঘৰ গুৰু আসন। গতিকে ৰাজধানী দিল্লীত অসমৰ এতিয়া চতুৰ্থটো অসম ভৱন নিৰ্মাণ হ'বলৈ গৈ আছে। আমাৰ নতুন দিল্লীত দুটা অসম ভৱন আছিল। এটাক আমি আছাম হাউচ বুলি কৈছিলোঁ আৰু এটাক আমি আছাম ভৱন বুলি কৈছিলোঁ। যোৱা কেইটামান বছৰত আমি আছাম হাউচ তাক আমি নতুনকৈ নিৰ্মাণ কৰিলোঁ আৰু বৰ্তমান আমাৰ ৰেচিডেন্স কমিশ্যনাৰ অফিচটো আছাম হাউচতে আছে। এই বছৰৰ শেষৰ ফালে অসম ভৱন যাক আমি ভাঙি পেলাই নতুনকৈ নিৰ্মাণ কৰিছিলোঁ সি সম্পূৰ্ণ হ'ব আৰু অসম ভৱনটো মূলতঃ চৰকাৰী কাম কাজত ব্যৱহাৰ কৰা হ'ব। ৰেচিডেন্স কমিশ্যনাৰ অফিচ, কেবিনেট মিটিং বা যিকোনো চৰকাৰী কাম কাজ হ'ব আৰু তাৰ ফলত ৰেচিডেন্স কমিশ্যনাৰ অফিচে যিখিনি স্থান আছাম হাউচত ৰাখিছিলে তাত সৰ্বসাধাৰণ মানুহ থাকিব পৰা হ'ব। আমি দ্বাৰিকাত এটা তৃতীয়টো অসম ভৱন নিৰ্মাণ কৰিছিলোঁ আৰু অসম ভৱনৰ লগতে কাৰ্বি ভৱন আৰু ডিমাচা ভৱনৰো নিৰ্মাণ হৈ আছে। এই অসম ভৱনটো নিৰ্মাণ তৃতীয় অসম ভৱন য'ত আমি এতিয়া থিয় হৈ আছোঁ তাৰ নিৰ্মাণ প্ৰায় শেষ হৈছে। পূজাৰ আগে পিছে ইয়াকো আমি জনসাধাৰণৰ কাৰণে মুকলি কৰি দিম। এইটো অসম ভৱনত আমি যিটো হিচাপ কৰিছোঁ প্ৰায় 40 গৰাকী বা 40 জন মানুহ ইয়াত থাকিব পাৰিব আৰু মেইনলি এই অসম ভৱনটো দিল্লীত অলপ বেছি সময়লৈ অহা পেচেণ্টসকলৰ বাবে এই অসম ভৱনটো তৃতীয় অসম ভৱনটো আমি ব্যৱহাৰ কৰিম। ইফালে নতুন দিল্লীত নিৰ্মাণ হ'ব চতুৰ্থটো অসম ভৱন। দ্বাৰকা ছেক্টৰ 17ত নিৰ্মাণ হ'ব এই ভৱনটো। জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত আৰম্ভ হ'ব কাম-কাজ। অসম ভৱনৰ বাবে ভূমি পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু অসম ভৱনৰ ভিতৰতে থাকিব নামঘৰ গুৰু আসন। গতিকে ৰাজধানী দিল্লীত অসমৰ এতিয়া চতুৰ্থটো অসম ভৱন নিৰ্মাণ হ'বলৈ গৈ আছে। আমাৰ নতুন দিল্লীত দুটা অসম ভৱন আছিল। এটাক আমি আছাম হাউচ বুলি কৈছিলোঁ আৰু এটাক আমি আছাম ভৱন বুলি কৈছিলোঁ। যোৱা কেইটামান বছৰত আমি আছাম হাউচ তাক আমি নতুনকৈ নিৰ্মাণ কৰিলোঁ আৰু বৰ্তমান আমাৰ ৰেচিডেন্স কমিশ্যনাৰ অফিচটো আছাম হাউচতে আছে। এই বছৰৰ শেষৰ ফালে অসম ভৱন যাক আমি ভাঙি পেলাই নতুনকৈ নিৰ্মাণ কৰিছিলোঁ সি সম্পূৰ্ণ হ'ব আৰু অসম ভৱনটো মূলতঃ চৰকাৰী কাম কাজত ব্যৱহাৰ কৰা হ'ব। ৰেচিডেন্স কমিশ্যনাৰ অফিচ, কেবিনেট মিটিং বা যিকোনো চৰকাৰী কাম কাজ হ'ব আৰু তাৰ ফলত ৰেচিডেন্স কমিশ্যনাৰ অফিচে যিখিনি স্থান আছাম হাউচত ৰাখিছিলে তাত সৰ্বসাধাৰণ মানুহ থাকিব পৰা হ'ব। আমি দ্বাৰিকাত এটা তৃতীয়টো অসম ভৱন নিৰ্মাণ কৰিছিলোঁ আৰু অসম ভৱনৰ লগতে কাৰ্বি ভৱন আৰু ডিমাচা ভৱনৰো নিৰ্মাণ হৈ আছে। এই অসম ভৱনটো নিৰ্মাণ তৃতীয় অসম ভৱন য'ত আমি এতিয়া থিয় হৈ আছোঁ তাৰ নিৰ্মাণ প্ৰায় শেষ হৈছে। পূজাৰ আগে পিছে ইয়াকো আমি জনসাধাৰণৰ কাৰণে মুকলি কৰি দিম। এইটো অসম ভৱনত আমি যিটো হিচাপ কৰিছোঁ প্ৰায় 40 গৰাকী বা 40 জন মানুহ ইয়াত থাকিব পাৰিব আৰু মেইনলি
এই অসম ভৱনটো দিল্লীত অলপ বেছি সময়লৈ অহা পেচেণ্টসকলৰ বাবে এই অসম ভৱনটো তৃতীয় অসম ভৱনটো আমি ব্যৱহাৰ কৰিম।